আমি একেবাৰে মানে ওচৰৰ কিন্তু আজিলৈকে দেখা নাই তেওঁৰ হেৰিটো মানে চাহাবী ষ্টাইল আৰু বঠোৱা মানুহৰ লগত কোনো সম্পৰ্ক নাই মই তেখেতৰ ঘৰৰ ওচৰতে আজিলৈকে তেখেতে মোক চিনি নাপায় মোক নামো নাজানে মোক একো কয় চবতকৈ ডাঙৰ কথা এই বুথটোত তেওঁৰ পৰিয়ালৰ প্ৰায় 100ৰ পৰা 120টা ভোট আছে তাৰ পিছতো তেওঁ এই ভোটটোত পৰাজিত হৈছে তেওঁ এজন অতি অহংকাৰী ব্যক্তি তেওঁ সকলোৱে জানে তেওঁ আমাৰ এই বুথটোৰ তেওঁ যদিও বাসিন্দা কিন্তু তেওঁ এই সকলোৱে কৈছে তেওঁৰ ঘৰটোত থকাৰ কথা নেদেখে কিন্তু মই তেওঁৰ দলৰ লগত আগতে জড়িত আছিলোঁ আপোনালোকে জানে তেওঁ এই ঘৰটোত আজিলৈকে থাকিয়ে পোৱা নাই তেওঁ থাকিলে ইয়াৰ পৰা 100 মিটাৰ দূৰত আৱৰ্ত ভৱন থাকে তাত থাকে যদি নিৰ্বাচনৰ সময় হয় তেওঁ এটা বাংলো আছে বাংলোটোত থাকে আৰু তেওঁ নিজকেতো তেওঁ চাহাব বুলিয়ে ভাবে তেওঁৰ পত্নীও এগৰাকী মেম সেইকাৰণে তেওঁ তেনেকুৱা ধৰণৰ তাত থাকে তেওঁ কোনো মানুহ তাত যাব নোৱাৰে তাত দাৰোৱান থাকে দাৰোৱানে মানুহ তাত সুধি পেলাইহে সোমাব পাৰে কোনো কাৰো লগত তেওঁৰ হেৰি নাই তেওঁ ভাবিছিলে মই চিধাই CM হৈ যাম এইবাৰ তেখেতে যেতিয়া MLA ইলেকশ্যন কৰিছে ৰাইজৰ প্ৰতিনিধি হৈছে তেওঁ এটলিষ্ট ওচৰৰ মানুহখিনিৰ লগত অকণমান চিনাকি হ'বলৈ তেওঁ মানি লৈছোঁ দূৰত থকাৰ কাৰণে ওচৰৰ মানুহে তেখেতক চিনি নাপায় বা তেখেতেও কাকো চিনি নাপায় আমি কিন্তু তেখেতক চিনি পাওঁ নোপোৱা নহয় তেওঁহে নাপায় তেখেত কিন্তু কাৰো লগত মিক্স আপ কৰিবলৈ চেষ্টা এটাও নকৰিলে গৌৰৱ গগৈৰ কথা তেনেকুৱাটো সেইটোতো দূৰৰে কথা কোনোবাই তেখেতক সহায় বিচাৰি যাব তেখেতৰ ওচৰ চাপিবলৈও কোনেও সাহ নকৰিলে এজন মুখ্যমন্ত্ৰী হ'বলৈ প্ৰথমতে তেওঁ নিজৰ সমষ্টি নিজৰ বুথৰ মানুহখিনি নিজৰ ৱাৰ্ডৰ মানুহখিনিৰ লগততো তেখেত চিনাকি হ'ব লাগিব ন প্ৰথম কথা আৰু যেতিয়া যিদিনা ইলেকশ্যন যায় সেইদিনাখন তেখেতসকলৰ তাত মানুহ ভাড়া কৰি আনি ৰাখিবলগীয়া অৱস্থা এটা হয় প্ৰথম কথা কিন্তু বাহিৰত কৰিলেও তেখেতে নিজৰ ইচ্ছা থকা হ'লে হয়তো ওচৰৰ মানুহখিনিৰ লগত মিলা মিছা কৰিব পাৰিলেহেঁতেন আগতে তেওঁ MP ইলেকশ্যনত জিকিছিলে সঁচা কথা সেইটো কিন্তু অনলাইন হেৰি কৰিছিলে আৰু তেওঁ ৰকেট লঞ্চিং কৰি পৰিলে আৰু ইণ্টাৰনেটৰ যোগেদি তেখেতৰ প্ৰচাৰ হ'ল ওচৰত কোনেও তেওঁক দেখা নাই আৰু কোনেও তেখেতৰ প্ৰচাৰ নুশুনিলে ছেকেণ্ড কথা এইবাৰ তেখেতে যেতিয়া MLA ইলেকশ্যন কৰিছে ৰাইজৰ প্ৰতিনিধি হৈছে তেওঁ এটলিষ্ট ওচৰৰ মানুহখিনিৰ লগত অকণমান চিনাকি হ'বলৈ তেওঁ মানি লৈছোঁ দূৰত থকাৰ কাৰণে ওচৰৰ মানুহে তেখেতক চিনি নাপায় বা তেখেতেও কাকো চিনি নাপায় আমি কিন্তু তেখেতক চিনি পাওঁ নোপোৱা নহয় তেওঁহে নাপায় তেখেত কিন্তু কাৰো লগত মিক্স আপ কৰিবলৈ চেষ্টা এটাও নকৰিলে মানুহৰ যেতিয়া মনত মিক্স আপ কৰিবলৈ চেষ্টা থাকিব মানসিকতা থাকিব তেতিয়া নিশ্চয় তেওঁ চবৰে মাজত সোমাব পাৰিলেহেঁতেন আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী তেখেতটো এখন ষ্টেটৰ মুখ্যমন্ত্ৰী এটা সমষ্টি গতিকে তেখেতে কেনেকৈ দুখীয়া দৰিদ্ৰ সকলোকে সহায় কৰি ওপৰ শ্ৰেণীৰ মানুহলৈকে আজি কোনোবা এজন বেমাৰত পৰি তেখেতৰ ওচৰলৈ তেখেতৰ সহায় হাত বঢ়ায় মাননীয় গৌৰৱ গগৈৰ কথা তেনেকুৱাটো সেইটোতো দূৰৰে কথা কোনোবাই তেখেতক সহায় বিচাৰি যাব তেখেতৰ ওচৰ চাপিবলৈও কোনেও সাহ নকৰিলে আপুনি একেটা বুথতে ভোট দিছিলে আপুনিও তেওঁ একেটা বুথতে ভোট দিছিলে আপোনালোকে একেটা বুথতে ভোট দিছিলে তেওঁৰ লগত আপোনালোকৰ ঘনিষ্ঠতা বা তেওঁ আপোনাৰ এই বুথৰ মানুহবিলাকৰ ঘৰলৈ কেতিয়াবা গৈছেনে কেতিয়াও নাই যোৱা আৰু তেখেতৰ সেইটো মানসিকতাও নাই কাৰোবাৰ লগত মিলা মিছা কৰিম তেখেতৰ চাগে এইটোৱে মেণ্টেলিটি আছে তেখেত দুদিনৰ কাৰণে আহিছে আৰু ইয়াত থকাও নাই তেখেত মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছিলে অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছিলে এজন মুখ্যমন্ত্ৰী হ'বলৈ প্ৰথমতে তেওঁ নিজৰ সমষ্টি নিজৰ বুথৰ মানুহখিনি নিজৰ ৱাৰ্ডৰ মানুহখিনিৰ লগততো তেখেত চিনাকি হ'ব লাগিব ন প্ৰথম কথা আৰু যেতিয়া যিদিনা ইলেকশ্যন যায় সেইদিনাখন তেখেতসকলৰ তাত মানুহ ভাড়া কৰি আনি ৰাখিবলগীয়া অৱস্থা এটা হৈছে ইলেকশ্যনৰ দিনা ছেকেণ্ড কথা তেখেতে যে কেনভাছৰ কাৰণে মানুহ পঠিয়াইছে দুগৰাকীমান মানুহক সোধা গৈছে তেওঁলোকক কিন্তু পইচা দি হায়াৰ কৰি আনিছে শিকিব লাগিব আৰ্তজনৰ ওচৰত গৈ কেনেকৈ মানে সহায় সাৰথি কৰিব পাৰে তেওঁ সেইটো দূৰৰে কথা তেওঁ ওচৰৰ এই বুথৰ মানুহখিনিৰ লগতে সম্পৰ্ক নাই নাজানো আমি চিনিও নাপাওঁ তেওঁ প্ৰতিনিধি হ'লেতো মানুহৰ ঘৰত যায় সাধাৰণতে সম্পৰ্ক ৰাখে তেনেকুৱা নাই নাই আমি এদিনো দেখায়ো নাই তেওঁ যেতিয়া ইয়ালৈ যোৰহাটৰ ঘৰলৈ আহে তেওঁ চুবুৰীয়া বা আপোনাৰ ৱাৰ্ডৰ মানুহ বা বুথৰ মানুহবিলাক নাযায় নেকি আমি একেবাৰে মানে ওচৰৰ কিন্তু আজিলৈকে দেখা নাই অকলশৰীয়াকৈ থাকে তেওঁ মানে নাজানো আমি লগ পোৱা নাই VIP ষ্টাইল হয় তেওঁৰ হেৰিটো মানে চাহাবী ষ্টাইল আৰু হয় চাহাবী ষ্টাইলত আপোনাৰ আজি মুখ্যমন্ত্ৰী হ'ব পাৰিব কেতিয়াও নোৱাৰে বছৰৰ আগতে আমাৰ যোৰহাটবাসী ৰাইজে তেখেতক কেবিনেট মন্ত্ৰী হিচাপে পঠিয়াইছে জয়ী কৰি হয় বহুত আশা কৰি কিন্তু সেই দুবছৰ তেওঁ সৎ ব্যৱহাৰ কৰিব লাগিছিলে সাধাৰণ ৰাইজৰ যদি তেওঁৰ লক্ষ্য আছিলে যে মই CM হ'ম সেইকাৰণে তেওঁ মানে কি সকলোৰে লগত মিলাচাপ কৰিব লাগিছিলে মিলা মিছা আমাৰ সাধাৰণ ৰাইজৰ ওচৰলৈ আহিব লাগিছিল অভাৱ অভিযোগ কি সেইখিনি সুধিব লাগিছিলে কিন্তু সেইটোতো নায়েই তেওঁ শুৱে বায়ে মাথো কেইজনমান মানুহ লৈ ঘূৰে মানে আহে ইলেকশ্যনৰ 10 দিনমান আগত আহিছে আহি কোনো কাৰো লগত তেওঁৰ হেৰি নাই তেওঁ ভাবিছিলে মই চিধাই CM হৈ যাম
কিন্তু সেইখিনি তেওঁ আচলতে আমাৰ চৰকাৰৰ পৰা শিকিব লাগিছিলে, বিজেপি চৰকাৰৰ পৰা। মানে হিমন্ত হঠাৎ ইলেকশ্যনৰ 10-15 দিন আগতে যোৰহাটৰ তেওঁ এই ঘৰলৈ আহিছে, আহি পেলাই সেই নাজানো আৰু তেওঁলোকৰ কোনোবা আহিছে মিটিং, বাকী তেওঁলোকৰ তিনি গগৈ আহিছে মিটিং কৰিছে, কিন্তু কোনো বোলে আমি বোলে বুথত যাওঁ কেম্পেইন কৰোঁ, আৰু দুজনমান মানে ল'ৰা ছোৱালী কেম্পেইনিঙত গৈছে, বহুতে পঠিয়াই দিছে যে আমি গৌৰৱ গগৈ চিনি নাপাওঁ, ওচৰৰ মানুহ ফ্ৰণ্টৰ মানুহে পঠিয়াই দিছে আমি গৌৰৱ গগৈ চিনি নাপাওঁ। কিয় ক'লে সেইটো কথা? কাৰণ কিয় তেওঁৰ পৰা আমি একোৱেই আশা কৰিব নোৱাৰোঁ, কাৰণ তেখেতৰ আগতে দেউতাক আছিলে, কোনো কাম নকৰিলে, আমাৰ যোৰহাটৰ হয়, আৰু এতিয়া মানে আমি হিতেন্দাৰ হেৰিত দেখিছোঁ যে আমাৰ যোৰহাটখন সপোনৰ যোৰহাট, জনসম্পৰ্ক নহয় জানো? হয়, সপোনৰ যোৰহাট হ'বলৈ গৈ আছে, জনসম্পৰ্কটো ৰাখিব লাগিব। বুথৰ মানুহৰ লগতে তেখেতে সম্পৰ্ক নাৰাখিলে বুলি কৈ যায়। ভাবোঁ তেওঁ কাৰণ ওচৰ চুবুৰীয়াৰ লগত কাৰো লগত সম্পৰ্ক নাই, আৰু তেওঁ আহিলেও মানুহে তেওঁক ক'ত লগ কৰিব, তেওঁ নাথাকেই, তেওঁ ভোটৰ মানে ইলেকশ্যনৰ দুদিনমানৰ আগত আহে, খন্তেক ৰয় আৰু যায়, তেনেকৈ দেখিছোঁ। তেওঁৰ ঘৰৰ সন্মুখতে মোৰ ঘৰ, কিন্তু এনেকৈ থাকি মেলি বা ওচৰ চুবুৰীয়াৰ লগত কিবা মানে আলোচনা কৰোঁ বা হেৰি কৰোঁ কোনো কথা। আপোনাৰ মুখতে ঘৰ? হয়। মাতবোল হৈছে নাই লগ পাইছে? মই আজিলৈকে মাতবোল হোৱা নাই, তেওঁ নাথাকেই, নাহে, ইলেকশ্যনৰ আগত দুদিন 3 দিন আহিছে, তেওঁ আহিছে আৰু গৈছে, তেনেকৈ দেখা পাইছোঁ। তেখেতেও নিবিচাৰে মানে মাতবোল কৰা? নাই নিবিচাৰে বুলিয়ে ভাবোঁ। আৰু তেনেধৰণে আপোনাৰ মুখ্যমন্ত্ৰী বিধায়ক হ'ব পাৰিব? যোগ্য বুলি নাভাবোঁ, তেওঁলোকে যোগ্য হ'ব বুলি নাভাবোঁ দেই। এজন জনপ্ৰতিনিধি মানে কি, ৰাইজে নিৰ্বাচিত কৰি পঠিয়াই সাধাৰণ সকলোৰে সম্পৰ্ক। গৌৰৱ গগৈ নিজৰ বুথত পৰাজিত হোৱাৰ আজি পৰাজিত হোৱা মোৰ কাৰণে গণগত বিচ্ছিন্ন হৈছে, আৰু তেখেতৰ গ্ৰাছৰুটৰ পৰা যিখিনি কৰিব লাগে সেই সকলোখিনি মিষ্টেক কৰিছে। আৰু 2 নম্বৰত কোনো মানুহৰ লগত সুসম্পৰ্ক নাই, আৰু লোকসভা নিৰ্বাচনত তেখেতক ভাল হিচাপে ৰাইজে বিবেচনা কৰি পঠিয়াবগৈ দিছিলে, কিন্তু সেই হিচাপে তেখেতে যিখিনি সদব্যৱহাৰ কৰিছে সেইখিনি নকৰিলে। কাম বনৰ পৰা আদি কৰি কোনো মানুহৰ লগততো বাদে, কাম বনৰ পৰা বাদে সকলোখিনি তেখেতে জনবিচ্ছিন্ন হৈছে। কিন্তু নকৰিলে আপোনালোকৰ খোদ ৱাৰ্ডৰ খোদ বুথৰ মানুহৰ লগতো কোনো সম্পৰ্ক নাই, বুথৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই। মই তেখেতৰ ঘৰৰ ওচৰতে, আজিলৈকে তেখেতে মোক চিনি নাপায়, মোকতো নামো নাজানে, মোক একো কথাই নাজানে। মইতোতো এইটো বুথৰ প্ৰেচিডেণ্ট। চিনি নাপায়, আপোনালোকক নাজানে। এনেকৈ জনপ্ৰতিনিধি হ'বলৈ যায় যে যি বুথৰ ঘৰৰ সন্মুখৰ মানুহক চিনি নাপায়, সন্মুখৰ কাষৰ মানুহক চিনি নাপায়, এনেধৰণে মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে তেখেত। প্ৰথম কথাটো হ'ল তেখেতৰ যিটো পৈতৃক সম্পত্তি তাত থাকে নাই বাৰু? তেওঁ এৰাতি কটাই পাইছেনে বাৰু? তেওঁ কৈছে বাইদেউ তেওঁৰ ঘৰৰ সন্মুখত, তেওঁ যদি ৰাতি থাকিলে ৰাতিপুৱা বাইদেউক দেখিলেহেঁতেন। তেওঁ দেখিবলৈ তেওঁ নাথাকে, তেওঁ যোৰহাটলৈ আহিলেও চাকিৰ হাউচত থাকে বা বেলেগ ঠাইত থাকে, পৈতৃক সম্পত্তি নাথাকে। 10 নম্বৰ ৱাৰ্ডটো এটা সন্মানীয় ৱাৰ্ড, তাত সমস্যা নাই বুলি আমি নাই কোৱা, সমস্যা আছে, সমস্যা লাহে লাহে সমাধান হৈছে। তেওঁ আমাৰ কি সমস্যা সুধিবলৈ আমাৰ ঘৰলৈ আহিছেনে? কাৰোবাৰ ঘৰত ল'ৰা এজন খুব ভালকৈ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁ খবৰ লৈছেনে? কাৰোবাৰ ঘৰত কাৰোবাৰ বিয়োগ হৈছে, তেওঁ খবৰ লৈছেনে? তাৰমানে তেওঁ ৱাৰ্ডৰ বুথৰ কাৰো লগতে তেওঁ চিনা জনা পৰিচয় মানে কোনো নাই। আমি নামটো জানো গৌৰৱ গগৈ, ইলেকশ্যনৰ দিনা ভোট দিওঁতে তেওঁ মোক সন্মুখত আছিলে কাৰণে মই মানুহজনক দেখিছোঁ, তাৰ বাহিৰে তেখেতক আমি আমাৰ ৱাৰ্ডটোৰ কোনো এখন কাৰোবাৰ অনুষ্ঠান হওক, কাৰোবাৰ ঘৰত বিপদ হওক, আমি তাক দেখা